এটা মিডল ক্লাছ ফেমিলি পৰিয়াল দেখাত ধনী হয়, কিন্তু সঁচা অৰ্থত সেইটো ধনী নহয়। উপাৰ্জন কম, খৰচ বহুত বেছি। মানে পইচা ইনকম কৰিব নাজানে। মানে পইচাৰ ওপৰত কোনো জ্ঞান নাই। জীৱনত কেতিয়াও আনৰ লগত কম্পেয়াৰ কৰিব নালাগে। ভাই নিজৰ লাইফ নিজৰ মতে জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। কিন্তু মিডল ক্লাছ ফেমিলিৰ জীৱনত কোনো লক্ষ্য নাই। চাকৰি দৰকাৰ, কিন্তু ইমানো প্ৰেছাৰ ল'ব নালাগে যে চাকৰি এটা নহ'লে গোটেই জীৱনটোৱে বৰবাদ হৈ যাব। ৰিস্ক লোৱাৰ অৰ্থ কি? অলপ স্মাৰ্ট উপায় কাম কৰিবলৈ সদায় চেষ্টা কৰিব লাগে। যিমানটো ইনভেষ্ট কৰিলেও তোমাৰ কোনো লোকচান নহয় বা তোমাৰ কোনো গাত নালাগে। তেওঁলোকে মনতে ভাবে যে মই MA পাছ কৰিলোঁ, BA পাছ কৰিলোঁ, যদি এতিয়া সেই সৰু কামটো মই আৰম্ভ কৰোঁ তেতিয়া মোক মানুহে হাঁহিব। যেতিয়ালৈকে আমি জীৱনত কিবা এটা কাম আৰম্ভ নকৰোঁ, তেতিয়ালৈকে সেই কামটো সদায় অসম্ভৱৰ দৰে লাগে। নমস্কাৰ, মই মনে পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ত। আৰু আজিৰ ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম মিডল ক্লাছ ফেমিলিৰ কেইটামান সৰু সৰু ভুল। আৰু বিশেষকৈ ময়ো এজন মিডল ক্লাছ পৰিয়ালৰ হয়, আৰু যিকেইটা ভুল চাগে ময়ো জীৱনত কৰিছোঁ বা এতিয়াও কেতিয়াবা ফেচ কৰোঁ। চ' তাৰ ওপৰতে আলোচনা কৰিম। চ' প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কথাষাৰ শুনিব বেয়া যদিও এইটো কথা সঁচা যে এটা মিডল ক্লাছ ফেমিলি পৰিয়াল দেখাত ধনী হয়, কিন্তু সঁচা অৰ্থত সেইটো ধনী নহয়। সেইটো উদাহৰণ মই নিজক লওঁ যে আজি মোৰ ওচৰত এখন বাইক, এখন কাৰ বা এটা অকণমান দামী মোবাইল থাকিলেই মই ধনী নহয়। ধনী হ'বলৈ হ'লে কিছুমান কথাৰ ওপৰত গুৰুত্ব দিয়া বহুত বেছি দৰকাৰ। আপোনাৰ প্ৰথম ইনকম চ'ৰ্চ কেইটা, আপোনাৰ ইনকামৰ ফাউণ্ডেশ্যনটো কেনেকুৱা, আপুনি ক'ত ইনভেষ্ট কৰিছে, এই বহুতখিনি কথাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মিডল ক্লাছ ফেমিলিৰ কথাটো হয় কি, উপাৰ্জন কম, খৰচ বহুত বেছি। আৰু লগতে মিডল ক্লাছ ফেমিলিয়ে সপোন বেছি দেখে, আৰু সপোনবোৰ পূৰাবলৈ যাওঁতে গোটেই লাইফটো মেনেজ কৰিবলগীয়া হয়। আৰু সপোন পূৰা কৰিবলৈ যাওঁতে মানুহে কি কৰিবলগীয়া হয়, EMI আৰু লোনৰ সহায় ল'বলগীয়া হয়। আৰু এইটো সঁচা কথা, কিছুমান ডাঙৰ কাম কৰিবলৈ গ'লে আমি লোন ল'বই লাগিব। যেনেকৈ এডোখৰ মাটি লোৱা, এটা ভাল ঘৰ বনোৱা, এখন ভাল গাড়ী লোৱা। এইবোৰ ক্ষেত্ৰত মিডল ক্লাছ ফেমিলিয়ে লোনৰ অবিহনে এইবিলাক কাম কৰিব নোৱাৰে। আৰু এই সপোনবোৰ পূৰ কৰিবলৈ যাওঁতে আমাৰ মূৰৰ ওপৰত এটা ধাৰৰ বোজা বহি থাকে, আৰু যিটো বোজাই আমাৰ গোটেই লাইফটো বৰবাদ কৰি দিয়ে। পইচা আহিব, কিন্তু পইচা আহিলেও কেনি যাব আমি সেইটো গমেই নাপাম। কাৰণ EMI দিব লাগিব, আকৌ বাকী ঘৰখন চলোৱাৰ কথা আছেই। স্কুলত নিজৰ ল'ৰা ছোৱালীক পঢ়োৱা, নিজৰ খৰচ পাতি, মাহেকৰ খোৱা বোৱাখিনি, লাইটৰ বিল, এইখিনি বহুতখিনি কথা আহি পৰে। আৰু এটা মেইন কথা হ'ল কি, মিডল ক্লাছ ফেমিলিয়ে মানে পইচা ইনকম কৰিব নাজানে। মানে পইচাৰ ওপৰত কোনো জ্ঞান নাই। পইচাৰ ওপৰত জ্ঞান থকা বহুত বেছি দৰকাৰ। অকল আজিকালি সময়ত উপাৰ্জন কৰিলে নহ'ব। আজি যদি তোমাৰ ওচৰত বা মোৰ ওচৰত যদি পইচা যদি জ্ঞান নাই, মই মাহেকত 40,000 টকাও ইনকম কৰোঁ বা 50,000 টকা ইনকম কৰোঁ, মই সেই পইচাখিনি কেতিয়াও ভাল কামত ইউজ কৰিব নোৱাৰিম। গতিকে মিডল ক্লাছ ফেমিলি এটা বহুত ডাঙৰ সমস্যা, কেতিয়াও পইচাৰ ওপৰত জ্ঞান নাথাকে, কেনেকে ইউজ কৰিব লাগে সেইটো নাজানে। আজি এটা দামী মোবাইল ল'বলৈ মানুহে কেতিয়াও চিন্তা নকৰে। বিশেষকৈ মিডল ক্লাছ ফেমিলিৰ কথা কৈছোঁ মই। এখন গাড়ী ল'বলৈ কেতিয়াও চিন্তা নকৰে। কিন্তু সেই পইচাটোৱে সৰুকৈ কিবা এটা ছেটআপ কৰাৰ ক্ষেত্ৰত বহুতখিনি কথা চিন্তা কৰিব। ধৰি লোৱা এজন ল'ৰাই এটা 30,000 টকীয়া মোবাইল ল'লে। তেনেকুৱা ক্ষেত্ৰত সেই ল'ৰাটোৱে কেতিয়াও চিন্তা নকৰে, পটককৈ পইচা দিলে, মোবাইল লৈ গুচি আহিলে। কিন্তু সেই 30,000 টকা যদি কিবা এটা ব্যৱসায় আৰম্ভ কৰিবলৈ লয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু বহুত বেছি চিন্তা কৰিব যে মই 30,000 টকা ইয়াত লগাই দিম, ইয়াৰ পৰা প্ৰফিট পাম নে নাপাম, আৰু মোৰ লাভ হ'ব নে লোকচান হ'ব, পইচাটো বৰবাদ হ'ব নেকি, এনেকুৱা ধৰণৰ কিন্তু চিন্তা হয়। আৰু সঁচা অৰ্থত সেই মোবাইলটোত যিটো 30,000 টকা লগালে, সেই মোবাইলটোৰ পৰাও একো ইনকম নহয়। গতিকে আমাৰ মিডল ক্লাছ ফেমিলিয়ে পইচা ইনভেষ্ট কৰিব নাজানে, আৰু কেনেকৈ ইউজ কৰিব লাগে, ক'ত ইউজ কৰিব লাগে, এই কথাখিনি সম্পূৰ্ণ নাজানে। মিডল ক্লাছ ফেমিলিয়ে কৰা আটাইতকৈ ডাঙৰ ভুল এটা হ'ল প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো কামতে আনৰ লগত তুলনা কৰা। আনে যি কৰিছে সেই কামখিনি সদায় কৰিবলৈ চেষ্টা কৰে। কিন্তু সেই কামখিনি কৰিবলৈ যোৱাৰ আগত আমি এটা কথা বুজি পোৱা দৰকাৰ যে আজি আমি যিজন মানুহৰ লগত তুলনা কৰিছোঁ, সেই মানুহজনৰ কণ্ডিশ্যনটো কেনেকুৱা, সেই মানুহজনৰ গ্ৰ'থ কেনেকুৱা, সেইজনে কিমান ইনকাম কৰে, সেই কথাখিনি সদায় বুজিবলৈ চেষ্টা কৰিব লাগিব। যদি সেইজনৰ ইনকাম চ'ৰ্চ বহুত বেছি, তেনেকুৱা ক্ষেত্ৰত যদি মই সেইজন মানুহৰ লগত কম্পেয়াৰ কৰোঁ, সেইটো হ'ব এটা মূৰ্খামি। কাৰণ নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হয়। গতিকে যেতিয়ালৈকে আমি আনৰ লগত কম্পেয়াৰ কৰি থাকিম, আনে কি কৰিছে সেই কামখিনি কৰি থাকিম, তেতিয়ালৈকে আমি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰোঁ, কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰোঁ। সদায় আমাৰ মনত এটা প্ৰেছাৰ থাকিব, আৰু সদায় আমি দুখী হৈ থাকিম। গতিকে জীৱনত কেতিয়াও আনৰ লগত কম্পেয়াৰ কৰিব নালাগে। ভাই নিজৰ লাইফ নিজৰ মতে জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। আমাৰ নিজৰ উপাৰ্জন অনুসৰি আমি নিজৰ কামখিনি কৰিবলৈ সদায় চেষ্টা কৰিব লাগে, আৰু তেতিয়াহে আমি জীৱনত সদায় সুখী হৈ থাকিব পাৰিম। মিডল ক্লাছ ফেমিলিয়ে জীৱনত কৰা আন এটা ডাঙৰ ভুল হ'ল নিজৰ সময়খিনি ভালদৰে ব্যৱহাৰ কৰিব নাজানে। ঠিক যেনেকৈ নিজৰ উপাৰ্জনৰ পইচাখিনি ব্যৱহাৰ কৰিব নাজানে, ক'ত ইনভেষ্ট কৰিলে পইচা ডাবল হ'ব, কেনেকৈ জীৱনত গ্ৰ'থ কৰিব পাৰিব তাৰ বিষয়ে জ্ঞান নাই, ঠিক মিডল ক্লাছ ফেমিলি সময়ৰ ক্ষেত্ৰতো জ্ঞান নাই। নিজৰ সময়খিনি সদায় বৰবাদ কৰে, ভাল কামত কেতিয়াও ইউজ নকৰে। চাবলৈ গ'লে এই পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ ওচৰতে 24 ঘণ্টা বৰাবৰ থাকে। কিন্তু তাৰ ভিতৰত কিছুমান মানুহে জীৱনত বহুত বেছি ছাকচেছ হ'ব পাৰিছে, বহুত আগুৱাই যাব পাৰিছে।
কিন্তু তাৰ ভিতৰত কিছুমান এনেকুৱা মানুহ আছে যে জীৱনত একো কৰিবই পৰা নাই, কাৰণ তেওঁলোকে নিজৰ সময়খিনি ইউজেই কৰিব নাজানে। আৰু এইটো কথা এতিয়া বুজি পোৱা নাযায়, যেতিয়া মানুহৰ লাহে লাহে বয়স বাঢ়ি গৈ থাকিব, সময় পাৰ গৈ থাকিব, তেতিয়া অনুভৱ কৰা যায় যে মই জীৱনত এইখিনি কাম কৰা হলে হয়তো আজি মই জীৱনত বহুতখিনি আগুৱাই যাব পাৰিম। আৰু নিজৰ সময়খিনি যদি ভালদৰে ব্যৱহাৰ কৰিবলৈ হয়, তেনে ক্ষেত্ৰত আৰু এটা বস্তু মানুহক বহুত বেছি দৰকাৰ। সেই বস্তুটো হ'ল মানুহৰ জীৱনত লক্ষ্য থকা দৰকাৰ। কিন্তু মিডল ক্লাছ ফেমিলিৰ জীৱনত কোনো লক্ষ্য নাই। আজি 25-30 বছৰৰ পিছত কি কৰিমগৈ, ক'ত থাকিব, তেনেকুৱা কোনো লক্ষ্যই নাই। আৰু যেতিয়ালৈকে মানুহৰ হাতত যিকোনো এটা লক্ষ্য নাথাকে, তেতিয়ালৈকে নিজৰ সময়খিনি কেতিয়াও ভালদৰে ইউজ কৰিব নোৱাৰে। এইটো এটা 100% কনফাৰ্ম। গতিকে নিজৰ সময়খিনি সদায় এটা লক্ষ্য বান্ধি ভাল কামত ইউজ কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে 25-30 বছৰৰ পিছত সেই পস্তাৱাটো কেতিয়াও অনুভৱ কৰিবলগীয়া নহয়। মিডল ক্লাছ ফেমিলিৰ ল'ৰা ছোৱালীসকলে জীৱনত কৰা আন এটা ডাঙৰ ভুল হ'ল তেওঁলোকে জীৱনত শিকিবলৈ ইচ্ছা নকৰে। বৰ্তমান সময়ত মানুহৰ ওচৰত এটা স্কিল বা এটা প্ৰতিভা থকা বহুত বেছি দৰকাৰ, কাৰণ চাকৰিৰ ক্ষেত্ৰত আজিকালি কিমান কম্পিটিশ্যন আমি ভালদৰে সকলোৱে জানো। আৰু ধৰি লোৱা 100জন ল'ৰা ছোৱালীয়ে চাকৰিৰ বাবে ইণ্টাৰভিউ দিছে, এনেকুৱাতো নহয় গোটেই 100জনেই চাকৰি পাব। সেইবাবে চাকৰি অবিহনেও কিছুমান এনেকুৱা কাম শিকিবলৈ চেষ্টা কৰা দৰকাৰ, যিটো কামে তোমাক জীৱনত আগুৱাই নিয়াত বা তোমাৰ ঘৰখন চলাই নিয়াত বহুতখিনি সহায় কৰে। আৰু এজন ইউটিউবাৰে এটা কথা বহুত ডাঙৰ কথা কৈছিল যে চাকৰি এনেকুৱা এটা বস্তু যি ঘৰখনৰ চব্জি সলনি কৰিব পাৰে, বা তোমাৰ ইচ্ছা মতে মাছ মাংসকণ ভালদৰে খাব পাৰিলা, বা এটা লিমিটেড এযোৰ ভাল কাপোৰ তুমি পিন্ধিব পাৰিলা। কিন্তু চাকৰি এনেকুৱা নহয় যে তুমি চাকৰি এটা পোৱাৰ পিছতে তোমাৰ জীৱনটো বহুত হাই ক্লাছ হৈ যাব, বা জীৱনত তুমি বহুত বেছি গ্ৰোথ হৈ যাবা। গতিকে চাকৰি দৰকাৰ, কিন্তু ইমানো প্ৰেছাৰ ল'ব নালাগে যে চাকৰি এটা নহ'লে গোটেই জীৱনটোৱে বৰবাদ হৈ যাব। আজি বৰ্তমান সময়ত বহুতখিনি চ'ৰ্চ আছে, ব্যৱসায়িক ক্ষেত্ৰতে হওক, ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতে হওক, কিন্তু সেই কামখিনি কৰিবলৈ হ'লে আমি সদায় নিজে আগ্ৰহী হ'ব লাগিব। সেই কামখিনি কৰিবলৈ হ'লে আমি নিজে চেষ্টা কৰিব লাগিব। আৰু আজিকালি এইবোৰৰ ওপৰত বহুত মানুহে ভিডিঅ' বনাই আছে, ক'ত কেনেকে কি কৰিব পাৰি, অসংখ্য কাম আছে। কিন্তু সেই বস্তুটো হ'ল নিজৰ মাইণ্ডছেটটোৰ ওপৰত কথা, তুমি জীৱনত কি কৰিব বিচৰা সেইটোৰ ওপৰত মেইন ডিপেণ্ড কৰে। গতিকে সদায় কিবা এটা নহয় কিবা এটা কাম ভালদৰে শিকিবলৈ সদায় চেষ্টা কৰিব লাগে, আৰু সেই কামটো এনেকে শিকিব লাগে যাতে সেই কামটো তোমাতকে কোনো ভালদৰে আনে কৰিব নোৱাৰে। মিডল ক্লাছ ফেমিলিয়ে জীৱনত কৰা আন এটা ডাঙৰ ভুল হ'ল ৰিস্ক ল'বলৈ ভয় কৰে। কিন্তু বৰ্তমান সময়ত যদি জীৱনত আগুৱাই যাব বিচৰা বা নিজৰ নামটো ডাঙৰ কৰিব বিচৰা, তেন্তে ৰিস্ক ল'বলৈ সদায় আমি শিকিবই লাগিব, আৰু ৰিস্ক ল'ব পাৰিবই লাগিব, তেতিয়াহে জীৱনত আগবাঢ়ি যাব পাৰিব। ৰিস্ক লোৱাৰ অৰ্থ এইটো নহয় যে আৰম্ভণিতে কিবা এটা কামত তুমি লাখ লাখ টকা ইনভেষ্ট কৰি দিলা। ৰিস্ক লোৱাৰ অৰ্থ কি? অলপ স্মাৰ্ট উপায় কাম কৰিবলৈ সদায় চেষ্টা কৰিব লাগিব। আৰম্ভণিতে সৰুকৈ চিটাপটো কৰিব লাগিব। লাগে তুমি এখন চাহৰ দোকানে দিয়া, লাগে তুমি কুকুৰা পালনে কৰা বা ছাগলী পালনে কৰা, যিয়ে কাম নকৰা, কিন্তু আৰম্ভণিতে সদায় সৰুকৈ, যাতে যিমানটো ইনভেষ্ট কৰিলেও তোমাৰ কোনো লোকচান নহয় বা তোমাৰ কোনো গাত নালাগে। আৰু যেতিয়া তুমি সেই কামটোত এক্সপিৰিয়েঞ্চ হৈ যাব, লাহে লাহে তুমি গম পাবা যে মাৰ্কেটখনত কি বিচাৰিছে বা মানুহে কি পচন্দ কৰে, তেতিয়া তুমি সেই ছেটআপটো ডাঙৰ কৰিব পাৰিবা। আৰু জীৱনত এটা কথা মনত ৰখা ভাল, একো নকৰাতকৈ কিবা এটা কৰা বহুত বেছি ভাল। গতিকে সদায় নিজক বিজি কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে, কিবা এটা নহয় কিবা এটা কাম আৰম্ভ কৰিবলৈ শিকিব লাগে, আৰু তেতিয়াহে জীৱনত সদায় আগবাঢ়ি যাব পাৰিবা। মিডল ক্লাছ ফেমিলিয়ে জীৱনত আটাইতকৈ এটা ডাঙৰ ভুল কৰে, আৰু সেই ভুলটো হ'ল কাম কৰিবলৈ লাজ কৰে বা উপাৰ্জন কৰিবলৈ লাজ কৰে। আৰু যি মানুহে কাম কৰিবলৈ লাজ কৰে, উপাৰ্জন কৰিবলৈ লাজ কৰে, তেনে মানুহে জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। মই এনেকুৱা বহুতখিনি ল'ৰা ছোৱালীক দেখিছো যিয়ে MA পাছ BA পাছ কৰি ঘৰত এনেই বহি থাকিব, কিন্তু তেওঁলোকে সৰুকৈ কিবা এটা কাম আৰম্ভ কৰিবলৈ লাজ কৰে। তেওঁলোকে মনতে ভাবে যে মই MA পাছ কৰিলো, BA পাছ কৰিলো, যদি এতিয়া সেই সৰু কামটো মই আৰম্ভ কৰো তেতিয়া মোক মানুহে হাঁহিব। কিন্তু মই তেওঁলোকক এটা কথা জনাব বিচাৰো, এই দুনিয়াখনে তোমাক জ্ঞান দিব কিন্তু কেতিয়াও খং নিদিয়ে। আজি ঘৰত তোমাৰ যদি কিবা এটা বিপদ আহে, তেতিয়া তুমি নিজে কাম কৰিব লাগিব, নিজে সহায় কৰিব লাগিব। আৰু সহায় কেনেকৈ কৰিব পাৰিবা? যেতিয়া তুমি উপাৰ্জন কৰিবলৈ শিকিবা। গতিকে উপাৰ্জন কৰাৰ ক্ষেত্ৰত কেতিয়াও লাজ নকৰিবা। আৰু এটা কথা সদায় মনত ৰাখিবা, আজি যিমানখিনি তুমি ডাঙৰ ডাঙৰ মানুহ দেখিছা, যিমানখিনি ডাঙৰ ডাঙৰ বিজনেছমেন দেখিছা, চাকৰিয়াল দেখিছা, তেওঁলোকো এটা সৰু কামৰ পৰাই আৰম্ভ কৰি ডাঙৰ হৈছে। গতিকে কিবা এটা সৰুকৈ আৰম্ভ কৰাৰ ক্ষেত্ৰত কেতিয়াও লাজ নকৰিবা। এদিন নহয় এদিন তুমিও সেই কামটোত সফল হ'ব পাৰিবা। মাত্ৰ তোমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে তুমি কিমান সেই কামটোত গুৰুত্ব দিয়া, কিমান তুমি আগ্ৰহ হয়। গতিকে দুনিয়াদাৰী কথা বাদ দিয়া, নিজৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰি দিয়া। আন এটা সমস্যা বহুত বেছিকৈ দেখিবলৈ পোৱা যায়, আৰু সেই সমস্যাটো হ'ল মিডল ক্লাছ ফেমিলিৰ চিন্তাধাৰাটো বহুত বেছি বেয়া। তেওঁলোকে কেতিয়াও
পজিটিভ কথা চিন্তা কৰিবই নোৱাৰে। প্ৰথম নিগেটিভ কথাখিনিয়ে মনলৈ আহিব। ধৰি লোৱা কোনোবা এজন মানুহে কিবা এটা কাম আৰম্ভ কৰিছে, সেই আৰম্ভ কৰাৰ ক্ষেত্ৰত কি ভাবিব, সেই যদি মই কামটোত সফল নহওঁ, মই যদি ছাকচেছ হ'ব নোৱাৰোঁ, তেতিয়া মোৰ ইমানখিনি মেহনত বা ইমানখিনি কষ্ট এনেয়ে যাব। কিন্তু তেওঁ এই কথা কেতিয়াও চিন্তা নকৰে। আজি মই কামটো আৰম্ভ কৰিছোঁ আৰু 5 বছৰ পিছত মই এই কামটো ইয়াতকৈ বেছি ডাঙৰকৈ কৰিম। কিন্তু সেইটো কথা কেতিয়াও তেওঁৰ চিন্তাধাৰা মনলৈ নাহেই। আৰু সেইবাবেই মিডল ক্লাছ ফেমিলি কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰে। মানে সৰু সৰু কথাবোৰ তেওঁলোকে চিন্তা কৰি থাকোঁতেই ডাঙৰকৈ একো চিন্তা কৰিবই নোৱাৰে। আৰু এটা কথা মনত ৰখা দৰকাৰ, যেতিয়ালৈকে আমি জীৱনত কিবা এটা কাম আৰম্ভ নকৰোঁ, তেতিয়ালৈকে সেই কামটো সদায় অসম্ভৱৰ দৰে লাগে। আৰু সেই কামটো কৰাৰ পিছতহে গম পোৱা যায় যে আমি সেই কামটোত ছাকচেছ হ'ম নে নহ'ম। আৰু যদি মই এটা কথা গেৰাণ্টি দিওঁ, যদি কিবা এটা কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত যদি তুমি 100% একদম গুৰুত্ব সহকাৰে সেই কামটো কৰিবলৈ চেষ্টা কৰা, তুমি এদিন নহয় এদিন ছাকচেছ হ'ব পাৰিবাই। কাৰণ ছাকচেছ এনেকুৱা এটা বস্তু নহয়, আজি কাম আৰম্ভ কৰিলা, কাইলৈ তুমি ছাকচেছ হৈ গ'লা। তাৰ বাবে ধৈৰ্য ৰখাৰ বহুত বেছি দৰকাৰ। তুমি ডিচিপ্লিনো মানি চলিব লাগিব। এনেকুৱা নহয় যে তুমি কিবা এটা কাম আৰম্ভ কৰিলা, আনক দেখি আৰম্ভ কৰিলা, কাৰোবাৰ পৰা তুমি মটিভেট হৈ কামটো কৰিলা, খুব বেছি 2-3 মাহ কৰিলা, তাৰপিছত তুমি দেখিলা যে কামটো গ্ৰ'থ হোৱা নাই, তুমি কামটো বাদ দি দিলা। তেনেকে কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰা। গতিকে নিজৰ চিন্তাধাৰাটো সলনি কৰিব সময় হ'ল। যিকোনো এটা কাম কৰিবলৈ হ'লে কমচে কম 1 বছৰ 2 বছৰ তাত আমি সময় দিবই লাগিব। আৰু তাৰপিছতে লাহে লাহে সেই কামটো গ্ৰ'থ হ'ব। গতিকে নিজৰ চিন্তাধাৰাৰ লগতে ধৈৰ্য আৰু এটা ডিচিপ্লিন, এই সকলোখিনি কাম একেলগে কৰিব লাগিব, তেতিয়াহে জীৱনত আগবাঢ়ি যাব পাৰিবা। আৰু বন্ধুসকল, এইকেইটা আছিল মিডল ক্লাছ ফেমিলিৰ কেইটামান সাধাৰণ ভুল, যিকেইটা মই মোৰ অনুভৱ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ, মনৰ কথাখিনি খুলি ক'লোঁ। আৰু যদি এই কথাকেইটাত একমত হয়, তেতিয়া নিশ্চয় এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে, আৰু লগতে ভিডিঅ'টো লাইক কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো হিট কৰিব। আৰু আজিলৈ ইমানেই। নমস্কাৰ।